তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক ৰূপালী জোনাক বেছি দিন নৰদেহাখন চিঠিত লৈ আনিম তোমাক লৈ আনিম তোমাক ৰং ৰং ৰঙাকৈ দুগালতে ঐ মৰমবোৰ যাচি দিমে গৈ ঐ সুখতো হবাহি দুখতো হবাহি মোৰ। আজি হণ্ডা চিটিৰ পৰিৱৰ্তে হাতীৰ পিঠিত তেখেতৰ স্বৰ্গীয় ককাৰ এটি সপোন পূৰা কৰিলে। একচুৱেলি এইটো এটা আমাৰ দাদা দিনৰ পৰা এটা সপোন আছিলে আৰু তেখেতৰ দাদা নাই, তেখেতে খুৰায়েক আছে, বৰ্তা আছে, দেউতা আছে। তেখেতলোকে আজি এই বস্তুটো খুব মানে সপোনটো পূৰা কৰিবলৈ নাতিনীয়েকৰ তেখেতৰ ল'ৰা ভতিজাসকল ভতিজাৰ কাৰণে তেখেতলোকে আগবাঢ়ি এই কামখিনি আজি আগবঢ়াইছে। আমাৰ অসমীয়া যোনটো ৰীতি নীতি বহুত বছৰ আগতে যোনটো চলি আছিলে, হাতী পিঠিত উঠি এনেকৈ আমাৰ বৰযাত্ৰী হৈ আহে, সেই পুৰণা পৰম্পৰাটো কেনেকৈ আমাৰ থলগুৰিৰ মাজত জীয়াই থাকে তাৰে এটা মানে আমাৰ উদগনিমূলক সেইটো হ'ল। আৰু খুব ভাল লাগিছে, মোক লাগিলে যেন এনেকৈ আহিলে খুবেই ভাল লাগিছে। আৰু এনেকৈ কইনা ঘৰটো ক'লেই চাবুৱাত, কিন্তু তেখেতক লোৱা নাই কাৰণে ওচৰতে আমাৰ দাদা খুৰাসকলে সেই ৰীতি নীতিটো বজাই ৰাখিবৰ কাৰণে ওচৰৰ পৰা মানে সেইটো কৰিলে। মই ঘৰ মোৰ বিমুখ ভলুকাগুৰি আৰু কইনা ঘৰ হৈছে চাবুৱা। আপোনাৰ খুৰা ঘৰৰ পৰা ধৰক আহিলোঁ, তাৰপৰা দেউতাহঁতি চবে সপোনটো পূৰা কৰিলে, যেনেকৈ ধৰক দৰাহাতী ঘৰৰ পৰা যেনেকৈ যায় সেই সপোনটো মোক পূৰা কৰি দিলে। আমাৰ ল'ৰাজনে ছোৱালী আনিছে আপোনাৰ চাবুৱাৰ পৰা, অনা আজি 5 দিনেই হ'ল। কিন্তু আমাৰ যিটো নিকাহৰ এটা কাম থাকে সেই বস্তুটো আমি আজি সম্পূৰ্ণ কৰিবৰ কাৰণে ল'ৰাটোক আমি আজি হাতীত বৰযাত্ৰী হিচাপে আমাৰ দাদা ঘৰৰ পৰা আমি লৈ আমাৰ নিজ বাসগৃহলৈ আহিছোঁ। আৰু আজি খুবেই আমাক আনন্দ লাগিছে। আৰু তেখেতৰ দাদা দিনৰ পৰা এইটো এটা সপোন আছিলে আৰু সেই সপোনটো আজি পূৰা হৈছে। আমি খুব সুখী হৈছোঁ আৰু আমাৰ লগত অশেষ ৰাইজো আমাৰ লগত আহিছে আৰু বৰযাত্ৰী হিচাপে আহি আজি আমাৰ যিটো নিকাহৰ কামৰ সম্পূৰ্ণ আমি পূৰা কৰি আজি এই কামখিনি আমি আগবঢ়াই নিম বুলি আপোনালোকক পাই খুব সুখী হৈছোঁ আমি। আৰু লগে ভাগে গোটেইখিনি আমি আহি এই বৰযাত্ৰী এতিয়া তেখেতৰ নিজৰ বাসগৃহত আমি আজি নিকাহৰ কামখিনি সম্পূৰ্ণ কৰিম। আৰু ছোৱালী ঘৰৰো মানুহ আহি আছে চাবুৱাৰ পৰা, তেওঁলোকো আহি পাব আৰু ওচৰ পাইছেহি। তাৰপিছতে আমাৰ কামখিনি আগবঢ়াই নিম। আৰু হাতীত অহা কাৰণটো মানে ইতিমধ্যে আগতে কৈয়ে গ'ল। আজি হৈ গ'ল আমাৰ বন্ধু আৰু লগতে মোৰ ভাইটিও হৈছেহি, বন্ধু চাহিদৰ আজি বিয়া। আৰু তেখেত হৈছে আমাৰ ব্যৱসায়ী আকবৰ হুছেইনৰ একমাত্ৰ পুত্ৰ আৰু জাকিৰ হুছেইন ইকবুল হুছেইন তেওঁলোকৰ ভতিজাই। আৰু তেখেতৰ এটা সপোন আছিলে, আচলতে তেখেতৰ ককা স্বৰ্গীয় আবুল হুছেইন দেৱৰ এটাই সপোন আছিলে। তেখেতৰ 4জন নাতি, কিন্তু যিকোনো এজনৰ হ'লেও মানে হাতীত উঠি দৰা আনিবলৈ তেখেতৰ এটা সপোন আছিলে। আৰু দীৰ্ঘদিনীয়া সপোন এটা আজি পূৰা হৈছে। আমি খুব ভাল লাগিছে আমাৰ।